আমাৰ ৰেচন কাৰ্ডত আমি বিনামূলীয়াকৈ চাউল দিওঁ, কিন্তু ৰেচন কাৰ্ডৰ লগতে বিনামূলীয়াকৈ নহলেও বজাৰৰ পৰা কিছু কম দামত আমি দালি আৰু চেনিও দিব পাৰো নেকি, তাৰ বিষয়েও আমি চিন্তা চৰ্চা কৰি আছো। আমি ভাবিছো যে আমি যদি 4জনীয়া এটা পৰিয়ালক অন্তত 1 কেজি দালিও বজাৰতকৈ যদি 25-30 টকা কম দামত দিব পাৰো, বিনামূলীয়া চাউল আৰু কম দামৰ দালিৰে আমাৰ পৰিয়ালটো যথেষ্ট উপকৃত হ'ব পাৰে। তেনেকৈ চেনিৰ যদি বজাৰৰ দাম 70 টকা, আমি যদি 15 টকা 20 টকাও কমত দিব পাৰো, তেতিয়াহ'লে তাৰ পৰাও বহু ৰাইজ উপকৃত হ'ব পাৰে। আজিলৈকে অসমত আমি তেনেকুৱা কৰা নাই। কৰিব যাওঁতে কেনেকুৱা অসুবিধাৰ সন্মুখীন হ'ম সেই বিষয়েও মোৰ বহুত আইডিয়া নাই, কিন্তু আজিৰ পৰা এমাহ আগতে আমাৰ বিষয়াসকলৰ লগত মই কথা পাতিছো, যাতে আমি এনেকুৱা ব্যৱস্থা লাহে লাহেকৈ যাতে আমি আৰম্ভ কৰিব পাৰো। এই বিষয়ে ৰূপৰেখা প্ৰস্তুত কৰিবৰ বাবেও মই খাদ্য আৰু অসামৰিক যোগান বিভাগক ইতিমধ্যে দায়িত্ব দিছো, আৰু মই আশা কৰিছো যে আমাৰ এই বছৰৰ বাজেটত এই বিষয়ে আমি কি কৰিব পাৰো তাৰ উল্লেখো আমি কৰিব পাৰিম। আমাৰ ৰেচন কাৰ্ডত আমি বিনামূলীয়াকৈ চাউল দিওঁ, কিন্তু ৰেচন কাৰ্ডৰ লগতে বিনামূলীয়াকৈ নহলেও বজাৰৰ পৰা কিছু কম দামত আমি দালি আৰু চেনিও দিব পাৰো নেকি, তাৰ বিষয়েও আমি চিন্তা চৰ্চা কৰি আছো। আমি ভাবিছো যে আমি যদি 4জনীয়া এটা পৰিয়ালক অন্তত 1 কেজি দালিও বজাৰতকৈ যদি 25-30 টকা কম দামত দিব পাৰো, বিনামূলীয়া চাউল আৰু কম দামৰ দালিৰে আমাৰ পৰিয়ালটো যথেষ্ট উপকৃত হ'ব পাৰে। তেনেকৈ চেনিৰ যদি বজাৰৰ দাম 70 টকা, আমি যদি 15 টকা 20 টকাও কমত দিব পাৰো, তেতিয়াহ'লে তাৰ পৰাও বহু ৰাইজ উপকৃত হ'ব পাৰে। আজিলৈকে অসমত আমি তেনেকুৱা কৰা নাই। কৰিব যাওঁতে কেনেকুৱা অসুবিধাৰ সন্মুখীন হ'ম সেই বিষয়েও মোৰ বহুত আইডিয়া নাই, কিন্তু আজিৰ পৰা এমাহ আগতে আমাৰ বিষয়াসকলৰ লগত মই কথা পাতিছো, যাতে আমি এনেকুৱা ব্যৱস্থা লাহে লাহেকৈ যাতে আমি আৰম্ভ কৰিব পাৰো। এই বিষয়ে ৰূপৰেখা প্ৰস্তুত কৰিবৰ বাবেও মই খাদ্য আৰু অসামৰিক যোগান বিভাগক ইতিমধ্যে দায়িত্ব দিছো, আৰু মই আশা কৰিছো যে আমাৰ এই বছৰৰ বাজেটত এই বিষয়ে আমি কি কৰিব পাৰো তাৰ উল্লেখো আমি কৰিব পাৰিম।